বিত্তমন্ত্ৰীৰ বাজেট বনাম অখিলৰ মডেল বাজেট। কি আছে অখিলৰ মডেল বাজেটত? অখিলৰ দৃষ্টিত কেনে হ'ব ভৱিষ্যতৰ অসম? এখন নতুন পেছাদাৰী অসম নিৰ্মাণৰ সপোন অখিল গগৈৰ। অসমৰ অৰ্থনীতিৰ আমূল পৰিৱৰ্তনৰ আৰ্হি প্ৰদৰ্শন। ভৱিষ্যতে অসমৰ অৰ্থনীতিৰ হ'ব আমূল পৰিৱৰ্তন। এখন নতুন পেছাদাৰী অসম নিৰ্মাণৰ সপোন আগত লৈ অখিল গগৈয়ে কৰিছে বাজেট পৰিকল্পনা, যিখন হ'ব অখিল গগৈৰ মডেল বাজেট। যিখন বাজেটত অখিল গগৈয়ে তৈয়াৰ কৰিছে অসমৰ অৰ্থনীতিৰ আমূল পৰিৱৰ্তনৰ ৰূপৰেখা। 5টা বিষয় সন্নিৱিষ্টৰে অখিল গগৈয়ে পৰিকল্পনা কৰিছে ভৱিষ্যত অসম আৰ্হিৰ মডেল বাজেট। মডেল বাজেটৰ ৰূপৰেখাত আছে সেউজ স্বৰাজ, গ্ৰাম্য স্বৰাজ, নগৰ স্বৰাজ, পেছাদাৰী অসম আৰু বজাৰ দখল। বিধানসভাত যোৱা শুকুৰবাৰে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই দাখিল কৰা 2026-27 বৰ্ষৰ বিত্তীয় বাজেটৰ সমান্তৰালকৈ বিকল্প মডেল বাজেটৰ পৰিকল্পনাৰে উক্ত 5টা বিষয়ক সাঙুৰি 5 বছৰীয়া অৰ্থনৈতিক ৰূপান্তৰৰ পৰিকল্পনা প্ৰদৰ্শন অখিল গগৈৰ। কেইবাটাও পৰিকল্পনাৰে অখিলৰ সেউজ স্বৰাজত পথাৰখন হ'ব সম্পূৰ্ণ পেছাদাৰী, বাৰীখন হ'ব স্বাৱলম্বী। লগতে থাকিব অসমীয়া পৰম্পৰাগত সম্পদ ব্যৱস্থাপনাৰ অৰ্থনৈতিক সুফল। অখিলৰ গ্ৰাম স্বৰাজত পৰিকল্পনা প্ৰতিটো গাঁও পঞ্চায়তত একোটা স্বয়ং সম্পূৰ্ণ অৰ্থনৈতিক আৰু ঔদ্যোগিক কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ। এক গাঁও এক ইণ্ডাষ্ট্ৰি, গ্ৰাম স্বৰাজ। গ্ৰাম স্বৰাজত আমি কি কৰিম জানেনে? ওৱান ভিলেজ ওৱান ইণ্ডাষ্ট্ৰি। যাৰ ঘৰত চৰকাৰী চাকৰি নাই, ইণ্ডাষ্ট্ৰিত সেইখন ঘৰৰ পৰা এটা মানুহে চাকৰি পাবই, গেৰাণ্টি। এক গাঁও এক উদ্যোগ। প্ৰতিটো গাঁও পঞ্চায়তত একোটা স্বয়ং সম্পূৰ্ণ অৰ্থনৈতিক আৰু উদ্যোগিক কেন্দ্ৰ হিচাপে গঢ়ি তোলা হ'ব, যাতে সেই পঞ্চায়তৰ অধীনৰ প্ৰতিখন গাঁৱৰ ধন গাঁৱতে চাৰ্কুলেট হৈ থাকে, আৱৰ্তন হৈ থাকে। গাঁৱৰ টকা যাতে গাঁৱতে থাকে, গাঁৱৰ টকা যাতে বাহিৰলৈ যাব নোৱাৰে। এই কামটো কৰিবৰ কাৰণে আমি কি কৰিছোঁ? প্ৰতিখন গাঁৱতে স্থানীয় কেঁচামূলৰ মূল্য সংযোজন। চহৰসমূহৰ বহুজাতিক কোম্পানীৰ গ্ৰাহক বন্ধ কৰি নিজ অৰ্থনৈতিক শক্তিৰে স্বয়ং সম্পূৰ্ণ কৰাৰ পৰিকল্পনাৰে হ'ব নগৰ স্বৰাজ। গাঁৱত যেনেকৈ ধৰণে সৰু সৰু ইণ্ডাষ্ট্ৰি খুলি গোটেই মানুহবিলাকক কাম দিম, এটা ল'ৰাইও যাতে বেংগলোৰ যাব নালাগে, এটা ল'ৰাই যাতে চেন্নাই যাব নালাগে, এটা ল'ৰাই যাতে বেলেগলৈ যাব নালাগে। তাৰ কাৰণে নগৰ স্বৰাজত কি কৰিম দেখিছে নাই? প্ৰথমটোৰ নাম দিলোঁ সেউজ স্বৰাজ, 2 নম্বৰটোৰ নাম দিলোঁ গ্ৰাম স্বৰাজ, 3 নম্বৰখনৰ নাম টাউনত নগৰ স্বৰাজ। যোগান শৃংখলৰ মূল কেন্দ্ৰ কৰি দিয়া হ'ব টাউনখন। অলপ পিছত যোগান শৃংখলৰ মূল কেন্দ্ৰ কৰি দিয়া হ'ব। স্বয়ংক্ৰিয় উচ্চ প্ৰযুক্তি সম্পন্ন লজিষ্টিক হাব। প্ৰত্যেকখন টাউনত লজিষ্টিক হাব বনাই দিম, উচ্চ ক্ষমতা সম্পন্ন। ডেকা ল'ৰাবিলাকে গৈ ঘৰত কাম কৰিলে 3 ঘণ্টা এই লজিষ্টিক হাবলৈ গৈ কি কৰিব জানে নাই? ইয়ালৈ গৈ আমেৰিকাৰ কোনোবা এটা কোম্পানীত 3 ঘণ্টা কাম কৰি এদিনত $100 উপাৰ্জন। মধ্যভোগী আৰু চিণ্ডিকেট ৰাজ বন্ধ কৰি হ'ব বজাৰ দখল। আমাৰ অসমৰ বজাৰখন আমি বেলেগক এৰি নিদিওঁ। আৰু এতিয়া যে ব্লিংকিট আহিছে, এতিয়া যে আমাজন আহিছে, আমি নিজেই নিজৰ বস্তু অসমৰ প্ৰতিখন গাঁৱত দিমগে। মানুহে গাঁৱত কাম কৰি থাকিব, ঘৰতে গৈ কিবা এটা বস্তু লাগে পাই যাব। ডিজিটেল কো-ৱৰ্কিং স্পেচ, ইয়াতে ফ্ৰিলেন্সিঙৰ ট্ৰেইনিং দিম, কোডিঙৰ ট্ৰেইনিং দিম, ডিজিটেল মাৰ্কেটিঙৰ ট্ৰেইনিং দিম। একদম ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডৰ এইটো হ'ব একদম আমাৰ কি কয় আপোনাৰ ইণ্টাৰনেট হাউচ। ইয়াত থাকিব IT হাব, এইটো খালি গুৱাহাটীত থাকিব। আটাইতকৈ ডাঙৰ IT হাবটো গুৱাহাটীত থাকিব। তাৰপিছত উদ্যোগীকৰণ, চহৰত আকৌ উদ্যোগ কৰিম, ভীমকল ব্যৱহাৰ কৰি আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ শিশু খাদ্য কাৰখানা। এক আধুনিক উৎপাদনমুখী জাতিলৈ ৰূপান্তৰিত কৰাৰ কাৰ্যসূচীৰে হ'ব পেছাদাৰী অসমৰ স্বপ্ন পূৰণ। এইটো পেছাদাৰী অসম। আমি কৈছোঁ যে ডিগ্ৰী ষ্টুডেণ্টক আমি পঢ়াৰ খৰচ দিম, পুৰা বিনামূলীয়া শিক্ষা, কিন্তু তেওঁলোকৰ প্ৰত্যেকে চাকৰি পাব। যেতিয়া ল'ৰা এটাই স্কুল বা কলেজ এৰিব, কলেজ এৰাৰ লগে লগে তাক সুধিম যে তই কেলে কলেজ এৰিছ ভাইটি? বোলে মোৰ মা দেউতা ঢুকালে, মই বেংগলোৰত গৈ চিকিউৰিটি গাৰ্ড কৰিম। লগে লগে তাক ট্ৰেইনিং দিম। কি ট্ৰেইনিং দিম? হিন্দী আৰু ইংৰাজী, আৰু লগতে কি কৰিম? আমি বেটেলিয়নৰ ট্ৰেইনিং দিম। যোনে গাঁৱত সংস্কৃতি চৰ্চা কৰে তেওঁ একোজন শিক্ষকত পৰিণত হ'ব। ফিনিচিং স্কুল,
স্কুল এৰাৰ পাছত এখন স্কুলত পঢ়াম, সেইখনৰ নাম ফিনিচিং স্কুল। সেইখনত জীৱনৰ কাৰণে কামটো শিকাই দিয়া হ'ব। এয়াই হ'ল অখিলৰ মডেল বাজেট। ৰাইজৰ দলৰ চৰকাৰ হ'লে অখিল গগৈয়ে পৰিকল্পনা কৰিছে অসমৰ অৰ্থনীতিৰ আমূল পৰিৱৰ্তনৰ, য'ত নিৰ্মাণ হ'ব এখন নতুন পেচাদাৰী অসম। অৱশ্যে সপোন মধুৰ, বাস্তৱ গধুৰ। অখিল গগৈৰ মডেল বাজেটৰ পৰিকল্পনা অনাগত সময়ত সম্পূৰ্ণ হওক বা নহওক, অখিলৰ মডেল বাজেটক লৈ এতিয়া চলিছে চৰ্চা। ভিডিঅ' জাৰ্নেলিষ্ট হীৰক জ্যোতিৰ সৈতে ৰুবুল গগৈৰ ৰিপৰ্ট, প্ৰাগ নিউজ।